হে রাম কি হেতু খাপিলা কহা শুনি উৎসুকে শুনা বুলি কহিবা আৰম্ভিলা সুকে ও নামে মণিগ্ৰীৱ নল কুবেৰ অপৰ মধ্যে মত্ত হুয়া দুয়ো রুদ্র অনুসর স্ত্রীগণ সংলয়া সঙ্গে কইলা সখী করে বিবস্ত্রে জলত নামি জল ক্রীড়া করে হস্তি নিসহিতে যেন দুই মত্ত নাগ আচম্বিতে দুহাঙ্ক নারদে পাইলা লাগ পরম লজ্জিত হুয়া দেখি নারী গনে ও আথে বেথে বসন পিন্ধিলা তা বক্ষণে রাম স্ত্রী মদে অন্ধ আর মধ্যে অচেতন থাকিলা বিবস্ত্রে দুয়ো কুবের নন্দন তাহম্বাক অনুগ্রহ করিবাক প্রতি সাপ দিবে লাগি হেন নাৰদ বদতি কুবেৰৰ পুত্ৰ দুগৰাকীয়ে কৈলাশৰ শিখৰত এটি সৰোবৰত নাৰীসকলৰ লগত বিবস্ত্ৰে তেওঁলোকে যেতিয়া জলক্ৰীড়া কৰি থাকিলে হেন সময়তে তাৰ দেৱৰ্ষি নাৰদৰ উপস্থিত হ'ল আৰু দেৱৰ্ষি নাৰদৰ উপস্থিতিত বাকী নাৰীবিলাকে লজ্জিত হৈ কাপোৰ কানি পিন্ধিলে যদিও কুবেৰৰ দুগৰাকী পুত্ৰই কিন্তু দেৱৰ্ষি নাৰদক দেখিও মধ্যে মতৱাল হৈ তেওঁলোকে বস্ত্ৰ আদি পৰিধান নকৰিলে এওঁলোকক এক শিক্ষা দিবৰ কাৰণে দেৱৰ্ষি নাৰদে ক'বলৈ আৰম্ভ কৰিলে হে ৰাম শ্ৰীমদে অন্ধ কৰি যেন মতে মাৰে আনগৰ্বে তো কৰিবা কত দূৰ নপাৰে স্ত্ৰী ভৈলে লাগৈ স্ত্ৰী কৰৈ মদ্যপান অন্ধ হৈয়া অনেক পশুৰ লৈ প্ৰাণ কেতিক্ষণে পৰয় খনিক ইটুকাই অন্তকালে হৈ যিটো বিস্থাপলো চাই তাৰয় অৰ্থে ব্যৰ্থে কেনে প্ৰাণী হিংসা কৰে একে নিদাৰুণ স্ত্ৰী মদান্ধত মৰে শ্ৰী ব্যাধি কৰৈ পুৰুষক হতবুদ্ধি হৈ স্বচ্ছ পাৱৈ যে বেয়াপদ ঔষধি সমস্তৰে একে দুখ জানৈ আন্তা পাই নকৰৈ পৰক প্ৰীড়া দৰিদ্ৰে দুনাই সুধাত নপৰয় অন্ন সুখায় আন্ত মুখ এৰয় অহংকাৰ গৰ্ব মিলৈ মহা সুখ স্বভাৱে তপস্যা সিজয় শুদ্ধ হৈ মতি তেবে সে দৰিদ্ৰে লৈ সন্তৰ সংগতি দেৱৰ্ষি নাৰদে কিন্তু বুজাইছে যে মানুহে যেতিয়া স্ত্ৰী আৰু মদ্য এই দুটাৰ লালসাত পৰি পেলাই অন্ধ হৈ যায় তেওঁলোকে জাগতিক জগতৰ একো কথাই মনত তেওঁলোকৰ নাথাকে হিতাহিত জ্ঞান তেওঁলোকে জীৱনৰ পৰা হেৰাই পেলায় আৰু পুৰুষৰ যি শাৰীৰিক সৌন্দৰ্য আৰু সামৰ্থ্য তেওঁলোকে অপব্যৱহাৰ কৰি মদ্যপান কৰি স্ত্ৰীৰ লগত মত্ত হৈ থকাৰ বিনিময়ত এওঁলোকে ৰৌৰৱ নৰক গমন কৰিবলগীয়া হয় আৰু নিকাৰ ভুঞ্জি জীৱন কটাবলগীয়া হয় সেইকাৰণে খুব সাৱধান যে এই মনুষ্য শৰীৰটো প্ৰাপ্তিৰ পিছত মানুহে এনেধৰণৰ কাৰ্যত কেতিয়াও লিপ্ত হ'ব নালাগে যি কাৰ্যৰ দ্বাৰা তেওঁৰ অধোগতি আৰু অধোগতি হয় দেৱৰ্ষি নাৰদে কেৱল কুবেৰৰ পুত্ৰক এই কথা কৈছে এনে নহয় যদি কেৱল কুবেৰৰ পুত্ৰৰ কাৰণে এই কথা প্ৰয়োজন হ'লহেঁতেন তেতিয়াহ'লে ভাগৱতত এই কথাই স্থান নাপালেহেঁতেন ভাগৱতত স্থান পোৱাৰ মূল কাৰণ এইটোৱেই যে কুবেৰৰ পুত্ৰই যি কাৰ্য সম্পাদিত কৰিলে সেই কাৰ্যৰ ফলত তেওঁলোকে যি বৃক্ষৰ নিচিনা জন্ম লৈ পেলাই নিকাৰ ভুঞ্জিবলগীয়া হ'ল সেয়া যাতে কোনো মানুহৰ জীৱনত সম্পাদিত নহয় সেইকাৰণে ভাগৱতত এই কথা উপস্থাপন কৰিছে হে ৰাম বৈষ্ণৱৰ আলাপে নিৰ্মল হৈ মন আৰু তেবে হে কৃষ্ণৰ কৰ শ্ৰৱণ কীৰ্তন
হেন জানি দুইৰো আজি গুচাওঁ শ্ৰীমদ বৃক্ষ হৈয়া থাক দুয়ো লোভিয়া আপদ যেতিয়ালৈকে মানুহে সন্তৰ সংগ নলয় এনেধৰণে বৈষ্ণৱৰ সংগ লৈ কৃষ্ণ কথা শ্ৰৱণ নকৰে ভাগৱত কথা নুশুনে তেতিয়ালৈকে তেওঁলোকৰ মনৰ ভিতৰত থকা অহংকাৰ সেই অহংকাৰে তেওঁলোকক বহুত তলৰ পৰ্যায়লৈকে লৈ যায় তোমালোকৰ একেই গতি হৈছে তোমালোক কুবেৰৰ নিচিনা পৰম ধনৱান এগৰাকী দেৱতাৰ পুত্ৰ হৈও তোমালোকে ঈশ্বৰৰ কৰ্ম জীৱনত ভৰি ভৰি কৰিব পাৰিলাহেঁতেন সন্তৰ সংগ জীৱনত বহুত আচৰণ কৰিব পাৰিলাহেঁতেন কিন্তু তাকে নকৰি তোমালোকে যে এই অসৎ সংগ দুৰাচাৰী এইবোৰ কৰ্ম সাধন কৰিছে একমাত্ৰ অহংকাৰ শ্ৰীমদ শ্ৰী মানে শৰীৰৰ সৌন্দৰ্য চৈতন্যতা এইবিলাকক লৈ যিটো অহংকাৰ যিবিলাক পুৰুষৰ শাৰীৰিক সৌন্দৰ্যক লৈ অহংকাৰ কৰি ব্যভিচাৰ সম্পাদিত কৰে এওঁলোকৰ দৰে অৱস্থা ময়ো তোমালোকৰ এই শ্ৰীমদ মই গুচাই পেলাম এই বুলি যোৱা তোমালোকে বৃক্ষ জন্ম হৈ সেনেকে থাকাগে যোৱা এই বুলি অভিশাপ দিলে হে ৰাম বৃক্ষ হৈয়া থাক দুয়ো লোভিয়া আপদ আর তোহাৰ মোহৰ প্ৰসাদে তৈতো হৈবি জাতি স্মৰ বহি গইলে যেবে দিব্য সতে কবৎসৰ ভেট পাই কৃষ্ণক নমিবি ভক্তি কৰি যায় বেদনাই স্বৰ্গ দুয়ো দিব্য ৰূপ ধৰি হেজাৰ বছৰ বৃক্ষ হৈ থাকা কিন্তু মোৰ কৃপাত মই আশীৰ্বাদ কৰিলো ইটো যে তোমালোক জাতি স্মৰ হৈ থাকিবা তাৰমানে পূৰ্বজন্মৰ প্ৰত্যেকটো কথা তোমালোকৰ মনত থাকিব এনেকে হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰাৰ পিছত কৃষ্ণ সাক্ষাৎ পাবা সাক্ষাৎ ভগৱান কৃষ্ণ যেতিয়া পৃথিৱীত শিশুলীলা সম্পাদিত কৰিব সেই অৱস্থাত কৃষ্ণক তোমালোকৰ জীৱনত প্ৰাপ্তি হ'ব কৃষ্ণৰ প্ৰতি ভক্তিভাৱে নমন কৰিবা আৰু পুনঃ তোমালোকে নিজৰ স্বৰূপত পুনঃ স্বৰ্গলৈ তোমালোকে আহিব পাৰিবা এই বুলি দেৱৰ্ষি নাৰদে তেওঁলোকক অভিশাপ দিছিল হে ৰাম এই বুলি দেৱৰ্ষি লৰি গৈলা হাসি ভৈল দুয়ো গুজ্জ কজমালৰ জোন আখি সত্য কৰিবা কলাগি নাৰদৰ বাণী লাখে লাখে নেন্ত কৃষ্ণে উৰু খলতানি দেৱৰ্ষি নাৰদৰ বাক্যটো সত্য কৰিবৰ কাৰণে এটি কণমানি শিশু যাক যশোদাৰ দৰে এগৰাকী আভিৰ কন্যাই ৰছীৰে টানি টানি বান্ধি থৈ গৈছে উৰলত গতিকে দেৱৰ্ষি নাৰদৰ বাক্যৰ সত্যতাক ৰক্ষা কৰিবৰ কাৰণে প্ৰভুসকল মনত ৰাখিব দেৱৰ্ষি নাৰদ কোন দেৱৰ্ষি নাৰদ ভগৱানৰ এগৰাকী ভক্ত ভগৱান ইমানেই দায়িত্বশীল যে তেওঁ ভক্তৰ এটা বাক্য এটা বাণীক সত্যতা প্ৰতিপন্ন কৰিবৰ কাৰণে উৰুখল অৰ্থাৎ উৰলটো টানি 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 নিবলৈ ধৰিলে যাতে নাৰদৰ বাণীটো বাভসকল ভগৱান কৃষ্ণ কৰ্তব্যনিষ্ঠতাৰ প্ৰতীক জগতত এনেকুৱা কৰ্তব্যনিষ্ঠতা পুৰুষ দ্বিতীয়জন নাই ভগৱান ৰামচন্দ্ৰ যেনেকৈ মৰ্যাদা নিৰ্বাহনৰ প্ৰতীক ভগৱান কৃষ্ণ কৰ্তব্যনিষ্ঠতাৰ প্ৰতীক এটা পৰিয়াল সুস্থ কৰি ৰাখিবৰ কাৰণে কেৱল ধন জন ক্ষমতাই এটা পৰিয়াল কেতিয়াও সুখী কৰি নাৰাখে কিন্তু মনত ৰাখিব বহুত টকা পইচা শক্তি সামৰ্থ্য থকাৰ পিছতো একোটা পৰিয়ালত আপুনি যাব নোৱাৰে পৰিয়ালৰ প্ৰত্যেকটা মানুহৰে তেওঁলোকৰ মতান্তৰৰ ফলত ইজনে আনজনৰ লগত কোনো ধৰণৰ সুসম্পৰ্ক নথকাৰ পৰিণাম স্বৰূপে তেওঁলোকে কি কৰে মানে সুস্থ পৰিয়াল এটা হৈ নাথাকে গতিকে আপোনালোকে যদি এটা ভাবে যে এটা সুস্থ পৰিয়াল কৰিবৰ কাৰণে কি কৰিব লাগিব এটা সুস্থ পৰিয়াল কৰি ৰাখিবৰ কাৰণে পৰিয়ালৰ প্ৰত্যেকজন মানুহে নিজৰ অধিকাৰতকে কৰ্তব্যনিষ্ঠতাক অধিক গুৰুত্ব দিয়ক মই পিতৃৰ অধিকাৰটো মোৰ পৰিয়ালত বিচাৰি লাভ নাই পিতৃৰ যিটো কৰ্তব্য সেইটো সাধন কৰিলে অধিকাৰটো নিজে নিজে সাব্যস্ত হ'ব মই স্বামী পত্নীৰ পৰা মই স্বামীৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই পত্নীৰ প্ৰতি স্বামীৰ যি কৰ্তব্যনিষ্ঠতা তাক পালন কৰি গ'লে এদিন স্বামীৰ যি অধিকাৰ তেওঁ প্ৰাপ্তি হ'ব এগৰাকী পত্নী মই পত্নীৰ অধিকাৰ প্ৰাপ্তি হ'ব লাগিব বুলি চিঞৰি থাকি লাভ নাই তেওঁ পত্নী হিচাপে সেই পৰিয়ালটোত স্বামীৰ প্ৰতি তেওঁৰ যি কৰ্তব্যনিষ্ঠতা তাক কেৱল নিৰ্বাহন কৰক পত্নীৰ মৰ্যাদা তেওঁ নিজে নিজে প্ৰাপ্তি হ'ব
এজন শহুৰ যে মই শহুৰ হিচাপে মই বোৱাৰীৰ পৰা যিখিনি মানে মৰ্যাদা পাব লাগে, অধিকাৰ পাব লাগে, এগৰাকী শাহুৱে যদি ভাবে যে মই বোৱাৰীৰ পৰা শাহু হিচাপে মোৰ যি অধিকাৰ মোৰ প্ৰাপ্তি হ'ব লাগে, এইখন ঘৰৰ মই শাহু, গতিকে শাহুৰ পৰা মই শাহু হিচাপে মই যিটো অধিকাৰ পাব লাগে সেইটো বিচাৰি লাভ নাই। শাহুৰ কৰ্তব্য কি বোৱাৰীৰ প্ৰতি সেইটো তেওঁ পালন কৰিলে হ'ল, শাহুৰ অধিকাৰটো নিজে নিজে প্ৰাপ্ত হ'ব। এগৰাকী বোৱাৰী এটা পৰিয়ালত বোৱাৰীৰ অধিকাৰৰ কাৰণে আন্দোলন কৰাৰ কোনো প্ৰয়োজন নাই। এগৰাকী বোৱাৰীৰ যিখিনি বোৱাৰীৰ কৰ্তব্য নিষ্ঠতা সেইখিনি নিয়াৰিকৈ পালন কৰিলে তেওঁক বোৱাৰী হিচাপে চবেই স্বীকৃতি দিবলৈ বাধ্য, অধিকাৰটো তেওঁক দিবই চবে। এজন পুত্ৰ হিচাপে পুত্ৰৰ অধিকাৰ চিঞৰি লাভ নাই, পুত্ৰৰ কৰ্তব্য পালন কৰক, কন্যাই নিজৰ কন্যাৰ কৰ্তব্যক নিষ্ঠতাৰে পালন কৰক। যদি এখন পৰিয়ালৰ প্ৰত্যেকটো ব্যক্তিয়ে নিজৰ অধিকাৰ নিবিচাৰি যদি কৰ্তব্য নিষ্ঠতাত নিৰ্বাহন কৰি থাকে, সেইখন পৰিয়াল পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী পৰিয়াল। সেইখন পৰিয়ালত ধন জন ঐশ্বৰ্য বিভূতি শক্তি সামৰ্থ্য থাকক বা নাথাকক, তেওঁলোক নিজানন্দে সুখী। বৰ ভঙা চিঙা ঘৰত নিবাস কৰা ব্যক্তিসকলৰো যি আনন্দৰে পৰিয়ালবিলাক নিবাস কৰে, ৰাজ প্ৰাসাদৰ নিচিনা বিল্ডিং ঘৰত থাকিও একোটা পৰিয়ালে সেই সুখ জীৱনত সপোনতো দেখিব নোৱাৰে। তাৰ নজিৰ জগতত বহুত আছে, আপোনালোকে চাব পাৰে যাই পেলাই। আমি যিহেতু সমগ্ৰ সমাজত ঘূৰি ফুৰোঁ, গতিকে আমি হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰলৈ যাওঁ, হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰত আমি থাকোঁ। তেওঁলোকৰ পৰিয়ালটোৰ যি নীতি কাষ্টা, পৰিয়ালটো কি পৰিস্থিতিত আছে আমি দুৱাৰ মুখত খোজ দিলেই গম পাই যাওঁ। অকণমান সময় বহি পৰিয়ালটোৰ লগত দুআষাৰ কথা পাতিলে আমি বুজিবলৈ আমাৰ বাকী নাথাকে যে এই পৰিয়ালটো আচলতে কিটো পৰিস্থিতিত জীয়াই আছে। তেওঁলোকৰ সন্তান সন্ততিৰ আচৰণ ব্যৱহাৰে তেওঁলোকৰ পৰিয়ালটোৰ কিমান সংস্কাৰ সেইটো আমি বুজি পাওঁ, চবেই বুজি পাব, আপুনিও বুজি পাব। গতিকে এই যে ইজনে আনজনক দোষাৰোপ কৰিছোঁ, সিজনে আনজনক দোষাৰোপ কৰিছোঁ, এইটো এটা আটাইতকৈ ভয়ংকৰ কথা। বিশ্বাসঘাতকতা কৰিছোঁ, বিশ্বাসৰ ভেটি থৰক বৰক হৈ গৈছে। কেৱল প্ৰত্যেকে দাবীদাৰ আমি কি, অকল পৰিয়াল নহয় প্ৰভু, অকল এখন ৰাজ্য, এখন দেশ, ইয়াত যিবিলাক পদবীত যিবিলাক বিষয়ববীয়া অধিষ্ঠিত হৈ আছে, প্ৰজাগণ বা জনতা জনাৰ্দন যি ধৰণে নিজৰ নিজৰ স্থানত অধিষ্ঠিত হৈ আছে, তেওঁলোকে প্ৰত্যেকেই নিজৰ অধিকাৰ নিবিচাৰি যদি কৰ্তব্য নিষ্ঠতা পালন কৰে, তেতিয়াহ'লে এখন পৰিয়াল, এখন গাঁও, এখন জিলা, এখন ৰাজ্য, এখন দেশ সুন্দৰভাৱে পৰিচালিত হয়। সেইকাৰণে এখন দেশৰ মূল ভেটিটোৱে হ'ল এটা পৰিয়াল। গতিকে আধ্যাত্মিক দৃষ্টিভংগীৰে যেতিয়া এটা পৰিয়ালে এই কথাখিনিক মান্যতা দি পেলাই চলিব, আৰু সেইধৰণে যদি হাজাৰ হাজাৰ পৰিয়াল কৰ্তব্য নিষ্ঠতাৰ ভেটিত যদি সুসপ্ৰত পৰিয়াল হিচাপে নিৰ্বাহন কৰে বা প্ৰতিষ্ঠা লাভ কৰে, তেতিয়াহ'লে সেইখন পৃথিৱীটো ধুনীয়া হ'বলৈ গৈ আছে। কিন্তু সমস্যা হৈছে ক'ত? সেইকাৰণে আমিবিলাকে এতিয়া সমস্যাকহে আলোচনা কৰোঁ, সমাধানৰ দিশটোত আমিবিলাকে নাই। মই কিন্তু এটা সমাধান দিছোঁ আপোনালোকক, আৰু এই সমাধান মই মোৰ ফালৰ পৰা দিয়া নাই, শাস্ত্ৰৰ ভিত্তিত দিছোঁ। শাস্ত্ৰই কি কৈছে, আধ্যাত্মিক জগতে কি কৈছে, মনত ৰাখিব বাক্যটো। পৰিয়ালত সকলো ল'ৰা ছোৱালীকে শিকাওক যে তুমি তোমাৰ নিজৰ কৰ্তব্যক নিষ্ঠতাৰে পালন কৰা, অধিকাৰ নিবিচাৰিবা। তোমাৰ কৰ্তব্য নিষ্ঠতাই এদিন তোমাৰ অধিকাৰক যিমানখিনি যোগ্যতা সিমানখিনি প্ৰদান কৰা, তেতিয়া তুমি সুখী হৈ যাবা। হীৰা মৰা। গতিকে ভগৱানে দেৱঋষি নাৰদৰ দৰে এগৰাকী ভক্ত, দাসীপুত্ৰ আছিল তেওঁ পূৰ্বজন্মত, তেওঁৰো এটা বাণীকো সত্য কৰিবৰ কাৰণে ভগৱানে উৰসল টানি টানি নিছে। কিমান কৰ্তব্য নিষ্ঠতা। গতিকে ভগৱানে মই ভগৱান এই বুলি অধিকাৰ ভগৱানে কোনোদিনে বিচৰা নাই। বিচাৰিছে নেকি? ক'ৰবাত দেখিছে নেকি যে মই ভগৱান, মোক তোমালোকে হেৰি কৰা বুলি ভগৱানে ক'তো কোৱা নাই। ভগৱানে নিজৰ কৰ্তব্যক উচিত ধৰণে নিৰ্বাহন কৰি গৈছে। প্ৰহ্লাদক সুধিলে বাপেকে, হিৰণ্যকশিপুৱে বোলে তোৰ ভগৱান ক'ত আছে? অত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান, সকলোতে মোৰ ভগৱান আছে। বোলে এই স্ফটিকৰ স্তম্ভটোত, ইয়াতো থাকিব পাৰে ভগৱান, আছে ইয়াতো আছে। এই বুলি যেতিয়া প্ৰচণ্ড গদাৰে স্ফটিকৰ স্তম্ভ কোব মাৰি খণ্ড বিখণ্ড কৰি দিয়া হ'ল, ভক্তৰ বাক্যৰ সত্য ৰাখিবাক প্ৰতি স্ফটিকৰ স্তম্ভে বেকত ফেলা হয়।
ভক্তৰ বাক্য প্ৰহ্লাদে কৈ দিলে ইয়াতো থাকিব পাৰে ভগৱান, সেইকাৰণে তাৰ পৰাই প্ৰকট হ'ব। গতিকে ভগৱান কৰ্তব্যনিষ্ঠতাৰ চূড়ান্ত মূৰ্তমান প্ৰতীক। ভগৱানৰ নিচিনা কৰ্তব্যনিষ্ঠতা পুৰুষ দ্বিতীয়জন নাই। সৃষ্টি আৰম্ভণি হৈ যিদিনাখন প্ৰলয় জলত সৃষ্টি নিমগ্ন হৈ যাব তেতিয়ালৈকে ভগৱানে এটা নিমেষো নামাৰে, ইমান ধৰণে জাগ্ৰত হৈ থাকে। যিদিনাখন সৃষ্টি আৰম্ভ হৈছে আৰু এটা সময় সৃষ্টি নিজে নিজে প্ৰলয় জলত বিলীন হৈ যাব, সেইদিনাখনে ভগৱানে একেশ্বৰে টোপনি মাৰিব, তেওঁ জিৰণি ল'ব। প্ৰভুসকল, ৰামৰ সেৱাত প্ৰবৃত্ত হৈ থকা তেওঁৰ ভাতৃ লক্ষ্মণে 14 বছৰ বিনিদ্ৰ ৰজনী কটাইছে। কোনে জানে এইটো কথা? ঈশ্বৰৰ সেৱা, ভাতৃৰ সেৱা নহয়, ঈশ্বৰৰ সেৱা। ৰাম ঈশ্বৰ বুলি তেওঁ জানে, তেওঁ ভক্ত, সেও তেওঁ জানে। গতিকে ভক্ত হিচাপে ভগৱানৰ সেৱাত থাকিবই লাগিব। যিদিনাখনে কিষ্কিন্ধাত ৰাম আৰু লক্ষ্মণক কিষ্কিন্ধাত যিদিনাখন পাহাৰৰ তলত পাদদেশত যেতিয়া হনুমানে ৰাম আৰু লক্ষ্মণক লগ পাইছিল আৰু ৰাম আৰু লক্ষ্মণৰ উদ্দেশ্যক তেওঁ জানিছিল, আৰু কিষ্কিন্ধাপতি বা সেই সময়ত সুগ্ৰীৱৰ ওচৰলৈকে বালি হৈ আছে যদিও সুগ্ৰীৱৰ ওচৰলৈকে মিত্ৰতাৰ কাৰণে লৈ যাবৰ কাৰণে ৰাম আৰু লক্ষ্মণক কান্ধত তুলি হনুমানে লৈ গৈছিল কিষ্কিন্ধালৈ। এই যে কান্ধত তুলি ল'লে, ইয়াৰ প্ৰতীকী অৰ্থ এইটোৱে যে সেই মুহূৰ্তৰ পৰাই ৰাম আৰু লক্ষ্মণৰ আজ্ঞাক তেওঁ কাণ পাতি ল'লে, আৰু তেতিয়াৰ পৰাই হনুমানে এদিনো বিশ্ৰামে নল'লে, এদিনো তেওঁ আনকি ক'তো নবহিলেও তেওঁ জিৰণি নল'লে। এই যে গোটেই সম্পূৰ্ণ তেওঁ জিৰণিবিহীনভাৱে থাকিলে, একদম কেতিয়ালৈকে যেতিয়ালৈকে ৰাম ৰাজ অভিষেক হোৱা নাই। বনৰ পৰা উভতি আহি প্ৰভু ৰাম যিদিনাখন ৰাজসিংহাসনত বিদ্যমান হৈ ৰাজ অভিষেক সম্পাদিত হৈছে, তেতিয়া ৰামচন্দ্ৰই হনুমানক কৈছে যে হে হনুমান, তোমাক কি লাগে কোৱা? নালাগে, একো নালাগে প্ৰভু, কিন্তু মই দিওঁ। বোলে কি? তোমাক বিশ্ৰাম দিব খুজিছোঁ, কাৰণ মই দেখিছোঁ যে মোক লগ পোৱাৰ দিন ধৰি তুমি বিশ্ৰামেই লোৱা নাই, গতিকে ইমান আৰু শ্ৰম কৰিব নালাগে, মই তোমাৰ প্ৰতি খুব প্ৰসন্ন, তুমি গৈ বিশ্ৰাম লোৱা। আজিও প্ৰভুসকল প্ৰয়াগৰাজ তীৰ্থৰাজ গংগা যমুনা সৰস্বতীৰ পাৰত হনুমানৰ বিশ্ৰাম স্থান আজিও সংৰক্ষিত হৈ আছে। তাত হনুমানে বিশ্ৰাম গ্ৰহণ কৰিছিল প্ৰভুৰ আজ্ঞামতে। যদি নিদিলেহেঁতেন তেতিয়াহ'লে আজিলৈকে হয়তো বিশ্ৰাম নল'লেহেঁতেন। তাৰমানে ইয়াকে কয় কৰ্তব্যনিষ্ঠতা বুলি। আৰু এইসকল জগতৰ পূজ্য নহয় পেলাই কি আপুনি মই যিবিলাকে পাল মাৰি ফুৰিছোঁ ভগৱানৰ সেৱাত, সেইসকলক আমাক কোনোবাই পূজ্য বুলি সেৱা কৰিব নেকি? য'ত গুৰু সেৱা কৰিবলৈ গ'লে আমাৰ সময় নাই, প্ৰভু আজি অলপমান লৰালৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা কৃষ্ণ, আজি আৰু ইমানতে থলো ভগৱান। আমি হ'লো এই পাল মাৰা ভকত, আজি মোৰ খুব জৰুৰী এক ঠাইত যাব লগা আছে, আজি আৰু নাম নলওঁ প্ৰভু কৃষ্ণ। আৰু কৰ্তব্যনিষ্ঠতা হনুমানৰ দৰে। সেই হনুমানক যদি কোনোবাই পূজা কৰিছে, সেৱা কৰিছে, তাত আমাৰ নিচিনা ভকতে নিন্দা কৰিবলগীয়া কিবা আছে নেকি? যুক্তি বা যোগ্যতা। সেইকাৰণে তেওঁক ৰামতকৈও বেছি ভক্তই তেওঁক সেৱা কৰে। এইকাৰণে সেৱা কৰে যে প্ৰভু তোমাক সেৱা কৰোঁ দূৰৰ কথা, তোমাৰ ভক্তকে আগে সেৱা কৰি লওঁ, তেওঁৰ পৰা অন্তত কিছু প্ৰেৰণা পাওঁ যে ভগৱানৰ সেৱাত কেনেকৈ নিমগ্ন হৈ থাকিব লাগে, সেইকাৰণে সেৱা কৰে। সেইকাৰণে কাৰোবাৰ সেৱাক বঞ্চিত কৰিবলৈ যোৱাৰ আগতে 100 বাৰ ভাবিব লাগে সেইখিনি পাত্ৰতা আপোনাৰ আছে নে নাই। বহুত ডাঙৰ কথা। প্ৰভুসকল, নিষ্ঠতা, যিটো কৰ্তব্য নিষ্ঠতা ভগৱানৰ প্ৰতি, বহুত ভক্তৰ মনত আজিও গুৰু সেৱাটো এটা লেঠা। মই লেঠাটো মাৰি আহোঁ ৰ'ব, আপুনি বহক। কি লেঠা? বোলে মই গুৰু সেৱা কৰোঁ। ভগৱান, এই লেঠাটো আপোনাক কোনে লগাই দিলে? নক'ব আৰু বুজিছে, কি যে হ'ল, মানে মোকো মানে কাইটিয়ে এনেকুৱা জোৰ কৰিলে, দাইটিয়ে মোক জোৰ কৰিলে। কইদেউ ক'লে বোলে তয়ো ল, ময়ো লৈছোঁ শৰণটো, মইহে একো নেজানো, বোলে জানিবি যা, পিছত আগে লৈ ল। গৈ আৰু ল'লোঁ। এতিয়া ৰাতিপুৱাও যাব লাগে, গধূলিও যাব লাগে। আগতে উঠি গা নোধোৱাকৈও খাইছিলোঁ, এতিয়া সেইটোও কৰিব নোৱাৰি, মানে লোকেও বেয়া পায়, এনেকুৱা দিগদাৰ হ'ল। আৰু এইটো লেঠাই হৈছে মোৰ কাৰণে, এতিয়া লেঠাই হৈছে তেওঁৰ কাৰণে। তে আমিবিলাকে কৰ্তব্যনিষ্ঠতাৰ কথা কেনেকৈ ভাবিম বাৰু কওকচোন?
যিজন ব্যক্তিয়ে জগতৰ সৰ্বশ্ৰেষ্ঠ ভগৱান ঈশ্বৰ কৃষ্ণৰ সেৱা কৰ্তব্য নিষ্ঠতাকো লেঠা বুলি ভাবে তেওঁ পৰিয়াল কেনেকৈ চলাব সাধাৰণ পৰিয়াল এটা তেওঁ কেনেকৈ চলাব নোৱাৰে সেইকাৰণে আধ্যাত্মিক জগতখন সেইকাৰণে সৰ্বশ্ৰেষ্ঠ যিটো কোনো বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত নাই এই নৈতিক ব্যৱস্থাটো এই নৈতিক শিক্ষা ব্যৱস্থা এই দৃঢ়তা আপোনাক কোনো আনি দিব নোৱাৰে কিন্তু এইখন বিশ্ববিদ্যালয় আপোনাক দিব আপোনাক কৰ্তব্য নিষ্ঠতাৰ পথত কেনেকৈ আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে 100% সফল হৈছে আধ্যাত্মিক জগত কাৰণ এজন বহুত উচ্চ শিক্ষিত ব্যক্তি বহুত প্ৰযুক্তিবিদ্যাৰে গিজগিজাই থকা এখন দেশ তেওঁলোকৰো দেখিব আপুনি অংক কৰি দেখিব সেন্সাস ৰিপৰ্টত যে তেওঁলোকৰ তাতে বিবাহ বিচ্ছেদ বহুত বেছি পৰিমাণে হৈছে আত্মহত্যাৰ পৰিমাণ বহুত বেছি পৰিমাণে হৈছে কোনে কৰে এইবিলাক যাৰ ধৈৰ্যৰ সীমা কম কৰ্তব্যনিষ্ঠতাৰ প্ৰতি যিসকল সজাগ নহয় সচেষ্ট নহয় তেওঁলোকে নিজক দায় সাৰিবৰ কাৰণে সদশেষত চূড়ান্ত সিদ্ধান্ত লৈ আত্মহত্যা কৰে মনুষ্য জন্ম লৈ যিবিলাকে আত্মহত্যা কৰে এওঁতকে আৰু দুৰ্ভগীয়া কোন হ'ব পাৰে এনেকুৱা জন্ম আৰু তেওঁ পাব নেকি সকলো সমস্যাৰ সমাধান আছে পৃথিৱীত কোনো এনেকুৱা সমস্যা নাই যাৰ সমাধান নাই মাত্ৰ ধৈৰ্য সহকাৰে তাক অন্বেষণ কৰিব লাগে বাস ইমানখিনিয়ে সেইকাৰণে ভাগৱত শাস্ত্ৰই ভগৱানৰ ওচৰত সমৰ্পিত ব্যক্তিসকলৰ কাৰণে ই সহজ এটা সৰল জীৱন আপোনাক যাপন কৰিবৰ কাৰণে ভগৱানে কৃপা কৰিব আপোনাক হে ৰাম ৰাম মাধৱৰ ভীতিক লাগি শান্ততেৰ কৰি দেখিলে আৰু কাজনো নেন্ত মাৰি ধৰি জুম্পি জুম্পি জান্ত আতি সংকুচিত কাই মাজ ভৈলা অৰ্জুনৰ উৰল ঘোষাই অৰ্জুনত লাগি ভৈলা উৰল পথালি কংকাল ফান্দিয়া টান দিলা বনমালি আজুৰ লাগিয়া দুয়ো বৃক্ষ সিহি তালে উভৰি পৰিলা চন্দ শবদ আচপালে তাৰে হন্তে দুয়ো দেৱ বাজ ভৈলা পাছে মূৰ্তিমন্ত অগ্নি যেন প্ৰকাশন্তে আছে কৃষ্ণ আইসকলে এটা উৰুলি দিয়ক কৃষ্ণ ভগৱন্তৰ দ্বাৰা এটা বিশেষ লীলা সম্পাদিত হয় সেইকাৰণে মই উৰুলি দিবলৈ কৈছোঁ ভগৱানৰ প্ৰত্যেকটো লীলাতে উৰুলি ধ্বনি কৰিব লাগে হৰিধ্বনি কৰিব লাগে কাৰণ এই লীলা ভগৱানে এনেই কৰা নাই এগৰাকী ভক্তৰ বাক্যক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আপোনালোকৰ দৰে এগৰাকী ভক্তক জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰ্তব্য নিষ্ঠতাৰে ভগৱানে এটা বিশেষ কৰ্ম লীলাৰ দ্বাৰা সম্পাদিত কৰিলে বাৰু যি নহওক দেৱতাসকল অৰ্জুনৰ পৰা তেওঁলোক ওলালে আৰু তেওঁ ইতিমধ্যে তেওঁলোকে গুচি গ'ল হে ৰাম কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি হৈ কৃষ্ণক নমিলাই শিশিৰে পাওঁ চুই এইবুলি কৃষ্ণক তেওঁলোকে অত্যন্ত স্তুতিৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে হে ৰাম ৰাম নমো ভগৱন্ত প্ৰভাৱৰ নাহি সীমা আপোনাৰ গুণে চন্ন কৰিছা মহিমা অৱতৰি সান্নিধ্য দেৱৰ প্ৰয়োজন সাধুৰ কল্যাণ সাধি বোধি বা দুৰ্জন নমো নমো পৰম মংগল বসু বাসুদেৱ নমো যদুপতি কৃষ্ণ পৰি কৰোঁ সেৱ তোমাৰ ভৃত্য জানিবা আমাক নাৰদৰ প্ৰসাদেশে দেখিলোঁ তোমাক ভগৱানক স্তুতি কৰিবলৈ আৰম্ভ কৰিলে হে ভগৱান তোমাৰ কৃপাৰে দুষ্টসকল নিপাত হ'ব সন্তসকল পালিত হ'ব আৰু দেৱৰ্ষি নাৰদৰ কৃপাত আচলতে আমি তোমাক সাক্ষাৎ দৰ্শন পালোঁ তোমাৰ এই বাল্য স্বৰূপত তোমাক দৰ্শন কৰি আমাৰ জীৱন ধন্য হৈ গ'ল এইবুলি স্তুতি কৰিছে সমস্তে ভূততে তুমি আছা জগন্নাথ তা সম্বাক প্ৰণামী থাকো ক মোৰ মাথ সমস্ত জগততে তুমি বিদ্যমান হৈ আছা সমস্ততে আমাৰ শিৰ থাকক তাৰমানে যাহা যাহা চৰণ তাহে শিৰ মেৰা মাধৱপুৰুষে লিখিছে বৰগীতত হে ভগৱান তুমিতো প্ৰত্যেকটো অস্তিত্বতে বিদ্যমান হৈ আছা এইবিলাক বহুত ডাঙৰ কথা এইবিলাক এনেই কোৱা কথা নহয়
তুমি সকলোতে ভূততে বিদ্যমান হৈ আছা, সমস্ততে ভূততে তুমি বিদ্যমান হৈ আছা বুলি কৈও ভূতৰ প্ৰতি হিংসা, জীৱৰ প্ৰতি হিংসা আমাৰ মনত কিন্তু কিলবিলাই থাকে। তে গতিকে যদি অন্যৰ প্ৰতি হিংসা প্ৰবৃত্তি আমাৰ জীৱনত হৈ থাকিল, অন্য জীৱক মাৰি কাটি খাই যদি আপুনি আনন্দই প্ৰাপ্তি হৈছে, তেতিয়াহ'লে আপুনি তেওঁ সমস্ত ভূততে আছে বুলি কেনেকৈ অনুভৱ কৰিছে? কিন্তু আজি জামাল অৰ্জুনৰ পৰা নিৰ্মিত বা উদ্ধাৰ হোৱা মানে কুবেৰৰ পুত্ৰই ভগৱান কৃষ্ণক স্তুতি কৰাৰ চলেৰে কৈছে যে তুমি সমস্ত ভূততে বিদ্যমান হৈছা, গতিকে আমাৰ এই শিৰ সমস্ত ভূতৰ চৰণতে থাকক, তাতে তোমাৰ প্ৰতি আমাৰ নমনটো থাকে। বহুত গুৰুত্বপূৰ্ণ কথা এইটো। প্ৰপঞ্চ জগতৰ কথা মানে কি যে ঈশ্বৰ মানে এইটোকে এক শৰণ বোলে। তাৰমানে ঈশ্বৰক সুকীয়াকৈ সাধনা কৰাটো এক শৰণ নহয়, বাকী চব নেগলেক্ট, চবকে মই অৱজ্ঞা কৰিম, এক কৃষ্ণকে পুজিম, এইটো এক শৰণ নহয়। কৃষ্ণ যে সকলোতে বিদ্যমান হৈ আছে এইটো দেখিব পৰাটোহে এক শৰণ। মানে শাস্ত্ৰত সেইটোৱে ডাঙৰ। আপুনি সকলোতে ভগৱানক দেখিব পাৰিছে, আপুনি ভিন্নভাৱে দেখা নাই, সকলোকে এক দৃষ্টিৰে দেখিছে। আপোনাৰ তাতো কৃষ্ণ আছে, গৰুটোৰ গাতো কৃষ্ণ আছে, ছাগলীটোৰ গাতো কৃষ্ণ আছে, চবতে কৃষ্ণ বিদ্যমান। এই এক দৃষ্টিৰে দেখিব পৰাটোহে এক শৰণ। কিন্তু মই চবকে বাদ দি দিলোঁ, কেৱল কৃষ্ণকে ধৰিলোঁ, বাকীবিলাক চব মোৰ উপেক্ষা, এইটো এক শৰণ। এইটো ভ্ৰান্ত ধাৰণা কেতিয়াও ল'ব নোৱাৰে। সকলোৰ প্ৰতি সন্মান, মানে নদ নদী, বৃক্ষ, গছ গছনি, প্ৰকৃতি, মানুহ, জীৱ জন্তু প্ৰত্যেকতে ভগৱান বিদ্যমান হৈ আছে। এই দৃষ্টিভংগীক প্ৰপঞ্চ দৃষ্টি বোলে, সৰ্বব্যাপী দৃষ্টি, বিশাল দৃষ্টি। এই দৃষ্টি দেখিব পৰাটো বহুত সাধনাৰ বিষয়। গতিকে আজি এওঁলোকে কৈছে যে আমি চবতে তোমাক দেখিছোঁ, গতিকে সকলোতে আমাৰ শিৰ আমাৰ আছে। হে ৰাম জানিলো কৰিলো কৃপা দয়ালু নাৰদ, শ্ৰী গোসাই তোৰা দুইৰ গোসাইলা আপদ, মূৰ ভকতৰ দৰ্শনে চিন্দৈ বন্ধ, যেন সূৰ্য উদয়ে চকুৰ গোচয় অন্ধ। কিন্তু ভগৱানে ভক্তক শ্ৰেষ্ঠ কৰিলে যে মোৰ ভক্ত দেৱৰ্ষি নাৰদৰ সংস্পৰ্শত অহাৰ কাৰণে তোমালোকৰ মদ অহংকাৰ গুচি গ'ল আৰু মোক আজি দৰ্শন পালা, তোমালোকৰ জীৱন ধন্য। তাৰমানে ভক্তৰ যিটো প্ৰাধান্য জগতত সেইটো ভগৱানে সদায় দিছে। আপুনিও তেনেকুৱা এটা পৰ্যায়ৰ ভকত হিচাপে নিৰ্মাণ হওক য'ত ভগৱানে আপোনাৰ মৰ্যাদাক নিজ মুখে স্বীকাৰ কৰিব। বহুত ডাঙৰ কথা, উল্লেখযোগ্য চিন্তন মনন যে আচলতে এইটো তোমালোকৰ এনেকুৱা কথা নহয় যে তোমালোকৰ সাধনাৰ বলে আজি তোমালোকে মোক দেখিলে, এনে কথা কোৱা নাই। যিকোনো পৰিস্থিতিত হ'লেও দেৱৰ্ষি নাৰদ তোমালোকৰ ওচৰলৈ উপস্থিত হ'ল কাৰণে, যদি স্ত্ৰীৰ লগত তেওঁ মদ্যপান কৰি পেলাই সেই নগ্ন হৈ পেলাই সৰোবৰত যদি বিহাৰ কৰি থকা অৱস্থাত যদি দেৱৰ্ষি নগ'লহেঁতেন, তেতিয়াহ'লেতো কুবেৰৰ পুত্ৰই চিৰদিন সেইটো অৱস্থাতে জীৱন কটালেহেঁতেন, নিকাৰ পুঞ্জি পুঞ্জি। কিন্তু দেৱৰ্ষি নাৰদৰ প্ৰসাদত তেওঁলোকে আজি ভক্ত এগৰাকীৰ সংস্পৰ্শত এই দুৰাচাৰী অহংকাৰী জীৱকেইটাও আহি গছ হৈ কটাই তেওঁলোকৰ শাস্তি শেষ কৰিলে, ভগৱান দৰ্শন হ'ল, কৃপা হৈ গ'ল তেওঁলোকৰ জীৱনত। হে ৰাম নন্দ আদি গোপগণে শব্দ শুনিবৰ, পৰিল নিৰ্ঘাত বুলি দিলে কলবৰ, দেশই পৰি আছে দুই অৰ্জুন উভৰি, বিপৰীত দেখি সবে চাৱই পাক ঘূৰি। প্ৰচণ্ড শব্দ দেখি সকলোবিলাক দৌৰি আহিলে, দেখিলে যে ভগৱানে অৰ্জুন গছ দুডালৰ তলত পৰি আছে। এইটো এটা ডাঙৰ ঘটনা দেখিলে তেওঁলোকে, বাপৰে এইটো কোনোমতে সন্তানটো বাচি গ'ল। আৰু তেওঁ এনেকুৱা এটা ভাৱনা দেখুৱালে ভগৱানে, যেন তেওঁ নাজানে এইবোৰ কি হ'ল, গছ দুডাল যেন নিজে নিজে বাগৰি পৰিলে, তেওঁ ক'বই নোৱাৰে, এনেকুৱা এটা মুখমণ্ডলত পৰিচয় দেখুৱালে। আৰু নন্দই তেওঁক লগে লগে বান্ধ মেলি কোলাত তুলি ল'লে। প্ৰভুসকল, এয়াই ভগৱানৰ অত্যন্ত মহিমা। হে ৰাম গোপ শিশু গণে বোলয় শুনি অকবাণী, কৃষ্ণে ভাঙিলন্ত মাজে উৰুখল টানি, দুগুটা পুৰুষ গৈলা বৃক্ষৰ বজাই, কৃষ্ণৰেখে কিবা কৈলা আছিল হুচাই।
কিন্তু শিশুবিলাকে ক'লে যে এইটো কৃষ্ণই নিজে উভালিছে উৰৰ লগাই পেলাই আৰু সেই বৃক্ষৰ মাজৰ পৰা দুজন দিব্য পুৰুষ ওলাই গুচি গ'ল আমিতো দেখিছোঁ গোপবিলাকে বালকবিলাকে এই কথা কৈছে গতিকে বালকৰ কথা বালকে কৈছে কোনোবাই বিশ্বাস কৰিছে কোনোবাই কৰা নাই বেলেগ কথা প্ৰভুসকল যিয়ে নহওক আমাৰো সময় হৈ আহিছে